সাবিতুর রহমান জিন্দাবাদ, মাজেদা বেগম জিন্দাবাদ, ইনকলাব জিন্দাবাদ। বৰক্ষেত্ৰী 63 নং ভাংনামাৰী গাঁও পঞ্চায়ত গঠন। সভাপতি পদত নুৰ জামাল হক আৰু উপসভানেত্ৰী হিচাপে মাজেদা বেগম নিৰ্বাচিত। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 15খন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া 4 জুলাইৰ পৰা বৰক্ষেত্ৰী উন্নয়ন খণ্ডত অনুষ্ঠিত হৈ আছে। পূৰ্বে পৰ্যাপ্ত সদস্য অনুপস্থিতিৰ বাবে ৰৈ যোৱা ভাংনামাৰী পঞ্চায়তৰ সভাপতি নিৰ্বাচন আজি অনুষ্ঠিত হয়। সভাপতি পদৰ বাবে ভাংনামাৰী গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ড সদস্য নুৰ জামাল হক আৰু 4 নং ৱাৰ্ড সদস্যা ৰাছিদা খাতুনৰ মাজত ভোটৰ মাধ্যমত নিৰ্বাচন অনুষ্ঠিত হয়। 6 নং ৱাৰ্ড সদস্য নুৰ জামাল হকে 6টা ভোট পোৱাৰ বিপৰীতে 4 নং ৱাৰ্ড সদস্যা ৰাছিদা খাতুনে 4টা ভোট লাভ কৰে। 6/4ৰ মাধ্যমত নুৰ জামাল হক সভাপতি, 6/4ৰ ব্যৱধানত নুৰ জামাল হক সভাপতি আৰু উপসভানেত্ৰী হিচাপে মাজেদা বেগমে জয়লাভ কৰে। উল্লেখযোগ্য যে শিক্ষা, যাতায়াত আৰু স্বাস্থ্যৰ ওপৰত প্ৰথমে গুৰুত্ব প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি নুৰ জামাল হকে। ভাংনামাৰী গাঁও পঞ্চায়তৰ পৰা মই সভাপতি পদত ৱাৰ্ড নম্বৰ 6। মোৰ প্ৰথম পদক্ষেপ হ'ব শিক্ষা, স্বাস্থ্য আৰু ভাংনামাৰী চহৰৰ যাতায়াত ব্যৱস্থা। মই 6-4 ব্যৱধানত মই জয় হৈছো। মোৰ প্ৰতিদ্বন্দ্বিতা 4টা ভোট পাইছে আৰু মই 6টা ভোটত উত্তীৰ্ণ হৈছো। মই সভাপতি পদত উপনীত হৈছো। মোৰ নাম নুৰ জামাল হক, মোৰ দেউতাকৰ নাম হাছান আলী। মই ৰাজনীতিত নতুন, মোৰ বহুত উপদেষ্টা আছে, তেওঁলোকৰ লগত আলোচনা কৰি মই মোৰ মেম্বাৰ বিলাকৰ লগত মানে কাম কৰাৰ সেইটো আগবঢ়াই লৈ যাম। মুকালমুৱাৰ পৰা শাহনুৰ আলমৰ ৰিপৰ্ট, বাৰ্তা টু জেড।